Hi dear student, এবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ সায়েন্সত এডমিশ্যন লৈছা তোমালোকৰ সুবিধাৰ কাৰণে কেমিষ্ট্ৰি সাবজেক্টটো কি হয় বা কেমিষ্ট্ৰি সাবজেক্টটো জন্ম কেনেধৰণে হৈছিল তাৰ বিষয়ে তোমালোকক দুআষাৰমান ক'বলৈ ওলাইছো। কেমিষ্ট্ৰি সাবজেক্টটো পঢ়াৰ পাৰপছত জন্ম হোৱা নাছিলে। এই পুৰণি কালত সায়েন্টিষ্টসকলে দুটা বস্তু প্ৰস্তুত কৰিব বিচাৰিছিলে। এক নম্বৰটো হৈছে ফিলচফাৰ ষ্টোন অৰ্থাৎ পাৰস পত্থৰ। এই পাৰস পত্থৰটো এনেকুৱা আছিলে যে যিকোনো বস্তু যেতিয়া টাচ কৰি দিয়া হয় সোণলৈ পৰিৱৰ্তন হয় বুলি ভাবিছিলে। যদি মই লোহাৰ টুকুৰা টাচ কৰি দিওঁ পাৰস পত্থৰে সি সোণলৈ পৰিৱৰ্তন হয়, মই যদি তাম এটুকুৰা টাচ কৰি দিওঁ সি সোণলৈ পৰিৱৰ্তন হয় বুলি সায়েন্টিষ্টসকলে ভাবিছিলে। কিন্তু যেতিয়া সেই পাৰস পত্থৰটো প্ৰস্তুত কৰিব বিচাৰিছিলে তেতিয়া বেলেগ বেলেগ বস্তু মিক্স কৰিছিলে আৰু মিক্স কৰাৰ ফলত দেখিলে যে তাত কিছুমান ৰিয়েকশ্যন হৈছিলে। তেতিয়া গম পাইছিলে যে তাত কিছুমান কেমিকেল ৰিয়েকশ্যন নামৰ কিছুমান বস্তু থাকে, সেই কথা তেখেতসকলে ভাবিছিলে। আৰু দ্বিতীয়তে হৈছে এলেক্সাৰ অফ লাইফ অৰ্থাৎ অমৃত প্ৰস্তুত কৰিব বিচাৰিছিলে। যদি অমৃত প্ৰস্তুত কৰিব পৰা যায় তেতিয়াহ'লে সেই অমৃত যদি আমি পান কৰোঁ তেতিয়া অমৰ হয় বুলি সেই সময়ত তেখেতসকলে পুৰাণ বেদত পাইছিলে। কিন্তু সেইকাৰণে প্ৰস্তুত কৰিবৰ কাৰণে অমৃত প্ৰস্তুত কৰিবৰ কাৰণে বেলেগ বেলেগ বস্তু মিক্স কৰিছিলে আৰু মিক্স কৰাৰ ফলত দেখিলে যে তাত কিছুমান বেলেগ ৰিয়েকশ্যনহে হৈছে, কিন্তু অমৃত বনাব নোৱাৰিলে। কিন্তু কেমিষ্ট্ৰি তেতিয়াই জন্ম হৈছিলে। আৰু আমি যদি চাওঁ যে এই ইউনিভাৰ্ছখনত বিশ্ব ব্ৰহ্মাণ্ডখনত মেইনলি মেটাৰ আৰু এনাৰ্জিৰে ভৰপূৰ হৈ আছে। কেমিষ্ট্ৰিয়ে কি কৰে যে সেই মেটাৰ অৰ্থাৎ পদাৰ্থক অধ্যয়ন কৰে, ষ্টাডি কৰে। সেইকাৰণে আমি জানিব লাগিব যে মেটাৰটোনো কি হয় একচুৱেলি। যিবোৰ বস্তুৰ ভৰ থাকে বা যোনে ঠাই আগুৰে সেইটোৱে হৈছে মেটাৰ পদাৰ্থ। অৰ্থাৎ এনিথিং হুইচ অকুপাই স্পেচ এণ্ড হেভিং মাছ ইজ ন'ন এজ মেটাৰ। তাৰ মানে উদাহৰণস্বৰূপে তুমি যেতিয়া যোনটো ৰুমত বহি আছা তোমাৰ ওচৰত যিবিলাক বস্তু আছে, ধৰা যাওক তোমাৰ পেনটো, তোমাৰ বুকখন, তোমাৰ মোবাইলটো, তোমাৰ টেবুলখন, চেয়াৰ, তোমাৰ ফেন, যিয়েই নহওক সকলোৱে কি হৈ আছে একোটা একোটা ভৰ আছে আৰু সিহঁতে কি কৰিছে ঠাই আগুৰি আছে। সেইবোৰেই হৈছে পদাৰ্থ অৰ্থাৎ মেটাৰ। মই নিজেও এজন মেটাৰ অৰ্থাৎ মোৰ এটা ভৰ আছে, মই ঠাই আগুৰি আছোঁ। গতিকে কেমিষ্ট্ৰিয়ে কি কৰিছিলে যে সেই মেটাৰক ষ্টাডি কৰিব বিচাৰিছিলে। মেটাৰতনো কি কি থাকে সেই বিষয়ে ষ্টাডি কৰিব বিচাৰিছিলে। উদাহৰণস্বৰূপে মই যদি কেমিষ্ট্ৰিৰ ফালৰ পৰা যদি মই এটা বুনিয়া লাডুৰ কথা ভাবোঁ, যিহেতু বুনিয়া লাডুটোৰ এটা ওজন আছে বা সি স্পেচটো অকুপাই কৰে, প্লেট এখনত লৈ ল'লে প্লেটৰ অলপ স্পেচ অকুপাই কৰিব। এতিয়া মই যদি কেমিষ্ট্ৰিৰ ফালৰ পৰা যদি মই চাওঁ বুনিয়া লাডুটোত কি কি আছে অৰ্থাৎ কম্পজিশ্যন কি কি আছে, বুনিয়া লাডুটোৰ ষ্ট্ৰাকচাৰটো কি, বুনিয়া লাডুটোৰ প্ৰপাৰ্টিজ কি কি, সেই বিষয়ে কেমিষ্ট্ৰিয়ে ষ্টাডি কৰে। ধৰা হ'ল সেই বুনিয়া লাডুটোত বেচনেৰে বনাইছে নে ময়দা আছে, সেই বুনিয়া লাডুটোত চেনি আছে নে নিমখ আছে, সেই বুনিয়া লাডুটোত ঘিউ আছে নে নাই, এই কথাবিলাক অৰ্থাৎ কম্পজিশ্যন কি 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 লগ লাগি গঠিত হৈছে সেইবিলাক কি কৰিছিলে কেমিষ্ট্ৰিয়ে চায়। কেমিষ্ট্ৰিয়ে কম্পজিশ্যনৰ কথা চায়, বুনিয়া লাডুটোৰ ষ্ট্ৰাকচাৰটোৰ কথা চাব আৰু এই বুনিয়া লাডুটোৰ প্ৰপাৰ্টিজ কি সেইবোৰ কথা চাব। ধৰা হ'ল পানী H2O, সেই H2Oত এতিয়া কি কি আছে, তাতে হাইড্ৰজেন আছে, অক্সিজেন আছে, তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, তাৰ প্ৰপাৰ্টিজ কি, প্ৰপাৰ্টিজবিলাক ফিজিকেল প্ৰপাৰ্টিজ আৰু কেমিকেল প্ৰপাৰ্টিজ। বইলিং পইণ্ট, মেল্টিং পইণ্ট এইবিলাক হৈছে ফিজিকেল প্ৰপাৰ্টিজ আৰু কেমিকেল প্ৰপাৰ্টিজ যিবিলাক ৰিয়েকশ্যন হয় সেইবিলাক হৈছে কেমিকেল প্ৰপাৰ্টিজ। অৰ্থাৎ সেই কম্পজিশ্যনবিলাকৰ বেছিক ইউনিটটো হৈছে এটমছ আৰু মলিকুলছ, পৰমাণু আৰু অণু। গতিকে কেমিষ্ট্ৰিক সেইকাৰণে চায়েন্স অফ এটমছ আৰু মলিকুলছ বুলি জনা যায়। আৰু সেই এটমছবিলাক কেমিষ্ট্ৰিত ভাষাত কি হয়নো,
সেইবিলাক জানিবৰ কাৰণে তোমালোকে এখন পিৰিয়ডিক টেবল পৰ্যায়বৃত্ত তালিকা আছে, সেই পৰ্যায়বৃত্ত তালিকাখনত থকা যিবিলাক মৌল আছে সেই মৌলবিলাকক তোমালোকে পৰমাণু বুলি জানিব পাৰা, অৰ্থাৎ এটম বুলি আমি জানো। সেই এটমবিলাক সকলোতে বিৰাজমান হৈ আছে। মোৰ দেহাটো কি আছে? এটম আছে। আমাৰ বডিটো এটমছ আৰু মলিকুলেৰে গঠিত হৈ আছে। আমাৰ দেহত কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ফছফৰাছ, ছালফাৰ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম এইবোৰ এটমছ আৰু মলিকুলছৰ দ্বাৰা গঠিত হৈ আছে। গতিকে সেইকাৰণে কেমেষ্ট্ৰিটোক সায়েন্স অফ এটমছ আৰু মলিকুলছ বুলি জনা যায়। কেমেষ্ট্ৰিয়ে এটা মেটাৰক ষ্টাডি কৰে আৰু সেই মেটাৰৰ কম্পজিশ্যন, প্ৰপাৰ্টিজ আৰু ষ্ট্ৰাকচাৰ বিষয়ে অধ্যয়ন কৰে। এই কেমেষ্ট্ৰিৰ ডেভেলপমেণ্টটো হৈছিলে ইউৰোপত, আৰু কিন্তু আমাৰ ইণ্ডিয়ানসকলৰ সেই জ্ঞান, কেমেষ্ট্ৰিৰ জ্ঞান এনচিয়েণ্ট টাইমৰ পৰাই আছিলে। আৰু আমাৰ ইণ্ডিয়াত এগৰাকী চাইণ্টিষ্ট আছিলে, তেখেত আছিলে নাগাৰ্জুন। ৱৰ্ল্ডছ ফাৰ্ষ্ট কেমিষ্ট হিচাপে তেখেতক গণ্য কৰা হয়, নাগাৰ্জুন। আৰু সেই এটমছৰ নাম, ইণ্ডিয়াছ এটমছৰ নামটো ডিছকভাৰ কৰিছিলে কনট নামৰ এজন ফিলচফাৰে। তেখেত চাইণ্টিষ্ট আছিলে। গতিকে এতিয়া আমি যিটো কেমেষ্ট্ৰি পঢ়োঁ সেই কেমেষ্ট্ৰিটো মডাৰ্ণ কেমেষ্ট্ৰিহে আমি পঢ়োঁ। এনচিয়েণ্ট কেমেষ্ট্ৰি বা পৌৰাণিক কেমেষ্ট্ৰিটো আমি নাচাওঁ, কাৰণ ইয়াৰ জন্মটো ছায়েন্সৰ এইটো এটা নিউ ব্ৰাঞ্চ বুলিও আমি ক'ব পাৰোঁ কেমেষ্ট্ৰি, কাৰণ 18শ চেঞ্চুৰীতহে ই ডেভেলপমেণ্ট হৈছে। প্ৰায় 200-250 বছৰ আগত ই ডেভেলপমেণ্ট হৈছিলে। গতিকে এতিয়া আমি কি কৰিব লাগিব যে সেই এটমছ আৰু মলিকুলছ কিনো হয় সেই বিষয়ে আমি পঢ়িব লাগিব। এইবিলাক আমি লাহে লাহে চাই যাম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু তোমালোকে ইয়াৰ পৰা যিবিলাক চিলেবাছ কণ্টেণ্টছ আছে আমি লাহে লাহে আগলৈ আগুৱাই গৈ থাকিম। অ'কে, থেংক ইউ।